চাওক যে এটা সময়ত আপোনালোকৰ মনত আছে মই সভাপতি হোৱাৰ পিছত এটা যাত্ৰা উলিয়াইছিলোঁ পুৰা সোণৰ টুকুৰা বিচাৰি। তাৰমানে মই যেতিয়া মিটিঙলৈ যাওঁ 10জন 15জন 20জন মানুহ গোট খায় আৰু মই সেইকাৰণে নাম দিছিলোঁ যে যিকেইজন আছেগৈ সেইকেইজন পুৰা সোণৰ টুকুৰা। এতিয়া 4 বছৰ হ'ল মই সভাপতি হোৱা। এতিয়া নদীত যেনেকৈ সোঁতটো বাঢ়ে, সোঁত বাঢ়িলে শব্দ বেছি হয়, এতিয়া কংগ্ৰেছ দললৈ ৰাইজৰ সমাগম বাঢ়িছে, ৰাইজে দলৰ প্ৰতি বিশ্বাস আৰু আস্থা ঘূৰাই লৈছে আৰু ৰাইজে বিচাৰিছে বিজেপিৰ শক্তিশালী বিকল্প হিচাপে কংগ্ৰেছে আহি থকা সময়ত বিজেপিক দিছপুৰত প্ৰতিহত কৰক। গতিকে যেতিয়া ৰাইজ বিভিন্ন ফালৰ পৰা আহি সমাগম হ'ব, এতিয়া ক'ৰবাত 2-এটা বিষয়ত মতপাৰ্থক্য হোৱাটো স্বাভাৱিক। মই ভাবোঁ যে এইটো আমাৰ অফিচততো বিজেপি অফিচৰ নিচিনাকৈ মানুহে ছুইচাইড কৰা নাই। বিজেপিয়ে ন'টিছ দিবলগীয়া হৈছে যে সন্ধ্যা 7টা বজাৰ পাছত বাজপেয়ী ভৱনত মহিলা আহিব নোৱাৰিব। আমাৰ আহিলে ইমান টিকেটৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত ইলেকশ্যনটো বাৰে বাৰে কিয় পিছুৱাইছে? কাৰণ তেওঁ ভাবিছিলে যে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি নাপাব। এতিয়া প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে যে মোক টিকেট লাগিব, মই ইমান দিন কংগ্ৰেছ কৰিছোঁ। কিন্তু আমি আমাৰ দলক কৈছোঁ যে প্ৰাৰ্থীৰ ক্ষেত্ৰত ছিনিয়ৰ জিনিয়ৰ আপোন পৰ চোৱাতকৈ তেওঁৰ জনপ্ৰিয়তা, তেওঁ জিকিব পৰা সক্ষমতা, উইনেবিলিটি আৰু লয়েলিটি, এই দুটা আমি চাবলৈ কৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।